Hello everyone, welcome to BSc Live Classes. আজি আমি লৈ আছো ইন্ডিয়ান পলিটিৰ MCQ questions কেইটামান প্ৰথম কোৱেশ্চনটো হৈছে under which of the following ground the national emergency cannot be declared তলৰ কোনটো ভিত্তিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব নোৱাৰি সুধিছে অপচন এ war অপচন 2 external aggression Option 3 armed rebellion আৰু option D internal disturbance ইয়াৰ শুদ্ধ আনসাৰটো হৈছে option D অৰ্থাৎ এইটোৰ ভিত্তিত ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব নোৱাৰে ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে আৰ্টিকল 352 আন্ডাৰত ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে অৰিজিনাল কনস্টিটিউশন খনত এইটো এটা গ্ৰাউণ্ড আছিল কিন্তু 44th এমেন্ডমেন্টৰ দ্বাৰা 1978 ত এই গ্ৰাউণ্ডটো ডিলিট কৰি দিয়া হৈছে ঠিক আছে গতিকে এতিয়া এইটো গ্ৰাউণ্ডৰ ভিত্তিত ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব নোৱাৰে গতিকে শুদ্ধ আনসাৰটো হৈছে অপচন ডি ইন্টাৰনেল ডিস্টাৰবেন্স ওকে আমি নেক্সট কোৱেশ্চনলৈকে আহিছো The Indian executive does not include which of the following authority কেন্দ্ৰীয় কাৰ্যবাহীয়ে তলৰ দিয়া কোনটো কৰ্তৃত্ব অন্তৰ্ভুক্ত নকৰে অপচন এ এটৰ্নি জেনেৰেল অপচন বি প্ৰেসিডেন্ট অপচন সি চিফ ইলেকশন কমিশনাৰ আৰু অপচন ডি প্ৰাইম মিনিষ্টাৰ এই চাৰিটা অথৰিটিৰ ভিতৰত কোনটো নেশনেল বা ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট নহয় হেতু হৈছে কোৱেশ্চন সো ইউনিয়ন এক্সিকিউটিভ বুলি ক'লে তাৰে পাঁচটা বস্তু আহে ঠিক আছে প্ৰথমটো হৈছে প্ৰাইম মিনিষ্টাৰ সেকেন্ডটো হৈছে কাউন্সিল অফ মিনিষ্টাৰ্স তৃতীয়টো হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া চতুৰ্থটো হৈছে ভাইস প্ৰেসিডেন্ট আৰু পাঁচ নম্বৰটো হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে গতিকে এই পাঁচটা কৰ্তৃত্ব বা অথৰিটি আমাৰ ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট হয় গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিফ ইলেকশন কমিশনাৰ ঠিক আছে চিফ ইলেকশন কমিশনাৰ ইয়াৰে পাৰ্ট নহয় ওকে নেক্সট কোৱেশ্চনলৈ আহিছো Who is the final authority to decide election disputes regarding the President of India? ভাৰতৰ ৰাষ্ট্ৰপতি সন্দৰ্ভত নিৰ্বাচনী বিবাদৰ সিদ্ধান্ত লোৱাৰ চূড়ান্ত কৰ্তৃত্ব কোন অপচন এ ইলেকশন কমিশন অফ ইণ্ডিয়া অপচন বি ভাইস প্ৰেসিডেন্ট অপচন সি সুপ্ৰিম কোৰ্ট আৰু অপচন ডি পাৰ্লিয়ামেন্ট কাৰেক্ট এনসাৰটো হৈছে অপচন সি সুপ্ৰিম কোৰ্ট প্ৰেসিডেন্সিয়েল ইলেকশনছৰ ক্ষেত্ৰত যদি কিবা ডিসপিউটছ হয় তেতিয়া সুপ্ৰিম কোৰ্টৰ যেটো ডিসিশন হেতু ফাইনেল হয় হেতু কতো এপিল কৰিব নোৱাৰে যেহেতু সুপ্ৰিম কোৰ্টখন ভাৰতবৰ্ষৰ এপেক্স কোৰ্ট হয় গতিকে সুপ্ৰিম কোৰ্টৰ ডিসিশনটো ফাইনেল এণ্ড বাইন্ডিং অন অল পাৰ্টিজ হ'ব ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছো What is the minimum age to qualify for the presidential election? ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ন্যূনতম বয়স কিমান? অপচন এ 25, অপচন বি 30, অপচন সি 35 আৰু অপচন ডি no minimum is required. শুদ্ধ উত্তৰটো হৈছে অপচন সি ঠিক আছে গতিকে মিনিমাম এজটো হৈছে 35 কিহৰ কাৰণে প্ৰেসিডেন্ট ইলেকশন খেলিবৰ কাৰণে মিনিমাম 35 ইয়াৰ্ছৰ হ'ব লাগিব ঠিক আছে আৰু 25 টু মিনিমাম ইয়াৰ্ছ হৈছে লোকসভা মেম্বাৰশ্বিপৰ কাৰণে ঠিক আছে আৰু 30 টো হৈছে ৰাজ্যসভা মেম্বাৰশ্বিপৰ কাৰণে আৰু 35 টু প্ৰেসিডেন্টৰ কাৰণে ঠিক আছে আৰু নো মিনিমাম ইজ ৰিকোয়াৰ্ড এইটো ক্ৰাইটেৰিয়া আছে সুপ্ৰিম কোৰ্টৰ জাজৰ কাৰণে সুপ্ৰিম কোৰ্টৰ জাজ হ'বৰ কাৰণে তাতে কোনো এজ ৰিলেটেড ক্ৰাইটেৰিয়া নাথাকে ওকে তেতিয়াহ'লে আমি নেক্সট কোৱেশ্চনলৈ আহিছো Which of the following authorities constitute a finance commission after every 5 years? তলৰ কোনটো কৰ্তৃপক্ষই প্ৰতি 5 বছৰৰ মূৰে মূৰে বিত্ত আয়োগ গঠন কৰে বিত্ত আয়োগ মানে আপোনালোকে নিশ্চয় জানে আমাৰ ভাৰতীয় সংবিধানৰ মতে আৰ্টিকল 280 আন্ডাৰত ফাইনান্স কমিশন এটা কনস্টিটিউট কৰা হয় 5 বছৰ মূৰে মূৰে আফটাৰ এভৰি 5 ইয়াৰ্ছ ঠিক আছে সুধিছে যে কোনে গঠন কৰে
অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন বি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, অপশ্যন চি কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল আৰু অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ। শুদ্ধ উত্তৰটো হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ঠিক আছে, আণ্ডাৰ আৰ্টিকল 280 প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই বিত্ত আয়োগ গঠন কৰে 5 বছৰ মূৰে মূৰে। ঠিক আছে, এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বিভিন্ন এক্সামছত ৰিপিট হৈ থকা কুৱেশ্যন হয়। গতিকে এইটো এক্সাম অহা ADRE এক্সামছৰ কাৰণে বা বিভিন্ন এক্সামছৰ কাৰণে, ষ্টেট গভৰ্ণমেণ্টৰ হওক বা নেশ্যনেল এক্সামছৰে হওক, বিভিন্ন এক্সামছৰ কাৰণে এইটো অতি দৰকাৰী কুৱেশ্যন হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন ইছ্যু এন অৰ্ডিনেঞ্চ অনলি অন দি এডভাইচ অফ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ এখন জাৰি কৰিব পাৰিব কেৱল কাৰ পৰামৰ্শৰ ভিত্তিত? অৰ্ডিনেঞ্চ মানে হৈছে অধ্যাদেশ। অৰ্ডিনেঞ্চ আণ্ডাৰ আৰ্টিকল 123 অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। ঠিক আছে, এখন অৰ্ডিনেঞ্চ ইছ্যু কোনে কৰে? অৰ্ডিনেঞ্চ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অৰ্ডিনেঞ্চ এখন ইছ্যু কৰিব পাৰে। আৰু কুৱেশ্যনটো সুধিছে যে তেওঁ কাৰ এডভাইচত ইছ্যু কৰিব পাৰে? অপশ্যন এ প্ৰাইম মিনিষ্টাৰ, অপশ্যন বি কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দি প্ৰাইম মিনিষ্টাৰ, অপশ্যন চি ভাইচ প্ৰেচিডেণ্ট আৰু অপশ্যন ডি ইউনিয়ন পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ। কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি। ঠিক আছে, কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দি প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ প্ৰাইম মিনিষ্টাৰৰ এডভাইচতে কাউন্সিল অফ মিনিষ্টাৰ্ছ কালেক্টিভলি সামূহিকভাৱে কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দি প্ৰাইম মিনিষ্টাৰৰ এডভাইচতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অৰ্ডিনেঞ্চ ইছ্যু কৰিব পাৰে। অ'কে, নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। দ্য ইলেক্টৰেল কলেজ অফ দি ভাইচ প্ৰেচিডেণ্ট কনচিষ্ট অফ। উপ ৰাষ্ট্ৰপতি নিৰ্বাচনী মহাবিদ্যালয়খন গঠিত কাৰ দ্বাৰা হয়? এইটো কুৱেশ্যন সুধিছে। ইলেক্টৰেল কলেজ মানে কি হৈছে মই চমুকৈ কৈ দিছোঁ, ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনটো ইনডাইৰেক্টলি হয়। ঠিক আছে, আৰু এইটো ইলেকশ্যনত সাধাৰণ মানুহে পাব্লিকে ভোটিং নকৰে। গতিকে কোনে ভোটিং কৰে সেইটো প্ৰশ্ন সুধিছে। যোনে ভোটিং কৰে তেওঁলোকক সামূহিকভাৱে ইলেক্টৰেল কলেজ বুলি কোৱা হয়। গতিকে এই ইলেক্টৰেল কলেজখনৰ মেম্বাৰ কোন কোন হয় এইটো কুৱেশ্যন সুধিছে। অপশ্যন এত কৈছে মেম্বাৰ্ছ both elected and nominated of both houses of parliament. Option B only elected members of parliament. Option C elected members of parliament and elected members of state legislative assemblies. আৰু option D members of state legislative council. শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেম্বাৰ্ছ অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট। ঠিক আছে, বোথ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট অফ ৰাজ্যসভা এণ্ড লোকসভাই ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত ভোটদান কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যন এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, অপশ্যন বি পাৰ্লিয়ামেণ্ট, অপশ্যন চি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু অপশ্যন ডি কলেজিয়াম অফ জাজেছ। এনচাৰটো হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই ভাৰতৰ প্ৰধানমন্ত্ৰীক এপইণ্ট কৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন এ ভাইচ প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, অপশ্যন চি ইণ্ডিয়ান হোম ছেক্ৰেটাৰী আৰু অপশ্যন ডি কেবিনেট ছেক্ৰেটাৰী। ইয়াৰ আনচাৰটো হৈছে প্ৰাইম মিনিষ্টাৰ। ঠিক আছে, নীতি আয়োগৰ চেয়াৰমেন হৈছে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ। এইটো বাই ডিফল্ট হয়, অৰ্থাৎ যোনে প্ৰাইম মিনিষ্টাৰ হয় তেওঁৱে নীতি আয়োগৰ চেয়াৰমেন হয়। ঠিক আছে, এতিয়া ভাইচ চেয়াৰমেনজন চেঞ্জ হৈ থাকে নীতি আয়োগৰ। এতিয়া কাৰেণ্টলি ভাইচ চেয়াৰমেন কোন হয়? কাৰেণ্টলি ভাইচ চেয়াৰমেন হৈছে সুমন বেৰী। ঠিক আছে, গতিকে প্ৰাইম মিনিষ্টাৰ হৈছে নীতি আয়োগৰ চেয়াৰমেন আৰু ভাইচ চেয়াৰমেনজন এপইণ্ট কৰা হয়, গভৰ্ণমেণ্টে এপইণ্ট কৰে, ইউনিয়ন গভৰ্ণমেণ্টে এপইণ্ট কৰে আৰু ভাইচ চেয়াৰমেনজন চেঞ্জ হৈ থাকে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Which authority has the right to speak in both houses of the parliament? সংসদৰ
দুয়োটা সদনত কথা কোৱাৰ অধিকাৰ কোনটো কৰ্তৃপক্ষৰ আছে অৰ্থাৎ সদনৰ ৰাজ্যসভা আৰু লোকসভা দুয়োটা হাউচতে কোনে স্পিচ দিব পাৰে কোনে ভাষণ ৰাখিব পাৰে ঠিক আছে অপচন এ এডভোকেট জেনেৰেল অপচন বি সলিচিটৰ জেনেৰেল অপচন সি এটৰ্নি জেনেৰেল আৰু অপচন ডি চিফ জাষ্টিছ অফ ইণ্ডিয়া শুদ্ধ উত্তৰটো হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে অলপ আগতে আমি ডিসকাস কৰিছিলোঁ যে তেওঁ ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট হয় বা মেম্বাৰ হয় ঠিক আছে গতিকে তেওঁ পাৰ্লিয়ামেণ্টৰ ৰাজ্যসভা আৰু লোকসভাত যদিও তেওঁ মেম্বাৰ নহয় পাৰ্লিয়ামেণ্টত তথাপিতো তেওঁ পাৰ্লিয়ামেণ্টৰ দুটা হাউচতে তেওঁ স্পিচ দিব পাৰে সেই অধিকাৰটো তেওঁ কনষ্টিটিউচনে দিছে ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো The number of fundamental rights mentioned in the Indian Constitution is ভাৰতীয় সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰৰ সংখ্যা হ'ল কেইটা ফান্ডামেন্টাল ৰাইটস আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনত ইণ্ডিয়ান কনষ্টিটিউচনত ফান্ডামেন্টাল ৰাইটস আছে আমাৰ 6টা ঠিক আছে গতিকে অপচন ইজ কাৰেক্ট আনসাৰ ইজ অপচন 6 6টা আৰু ফান্ডামেন্টাল ৰাইটস পাৰ্ট 3 মেনশন কৰা আছে ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন বাৰে বাৰে সুধি থাকে বিভিন্ন এক্সামছত অলৰেডি সুধা হৈছে গতিকে এটো এটাও ৰেলেভেন্ট হয় Part 3, Article 36 to Article 12 to 35. ঠিক আছে Article 12 to 35 Part 3 আমাৰ ফান্ডামেন্টাল ৰাইটছৰ লিষ্টখন আছে ঠিক আছে আৰু কেইটা আছে টোটেল 6টা ফান্ডামেন্টাল ৰাইটছ আছে নেক্সট কোৱেশ্চনটো আহিছো According to the Constitution, who has the power to legislate on the concurrent list? সংবিধানৰ মতে সমান্তৰাল তালিকাখনত আইন প্ৰণয়নৰ ক্ষমতা কাৰ আছে সক কনকাৰেন্ট লিষ্ট বুলি আপোনালোকে নিশ্চয় টাৰ্মটো শুনিছে আমাৰ যেটো সংবিধানত 7 শিডিউল আছে 7 শিডিউলখনত 3খন লিষ্ট আছে ঠিক আছে এখন হৈছে ইউনিয়ন লিষ্ট এখন হৈছে ষ্টেট লিষ্ট আৰু এখন হৈছে concurrent list ঠিক আছে ইউনিয়ন লিষ্টৰ আন্ডাৰ যিকিটা টপিকস আছে সেই টপিকস কিটাৰ ওপৰত অকল পাৰ্লিয়ামেন্টেহে আইন এখন বনাব পাৰে ঠিক তেনেকে ষ্টেট লিষ্টখনৰ আন্ডাৰ যিকিটা টপিকস আছে সেই টপিকস কিটাৰ ওপৰত অকল ষ্টেট গভৰ্নমেন্ট বা ষ্টেট লেজিসলেচাৰহে আইন বনাব পাৰে আৰু যিখন concurrent list আছে সেই concurrent listখনৰ ওপৰত কোনে আইন বনাব পাৰে হেতু কোৱেশ্চন সুধিছে অপচন এ পাৰ্লিয়ামেন্ট অপচন বি ষ্টেট লেজিসলেচাৰ অপচন সি বুথ পাৰ্লিয়ামেন্ট এণ্ড ষ্টেট লেজিসলেচাৰ আৰু অপচন ডি নান অফ দিস শুদ্ধ উত্তৰটো হৈছে অপচন সি বুথ পাৰ্লিয়ামেন্ট এণ্ড ষ্টেট লেজিসলেচাৰে এই লিষ্টখনৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো When was the first general election of India held? ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল অপচন এ 1951 to 52 অপচন বি 1950 অপচন সি 1951 আৰু অপচন ডি 1952 কাৰেক্ট আনসাৰটো হৈছে অপচন এ 1951 to 52 অসমৰ নহয় ভাৰতবৰ্ষৰ প্ৰথম জেনেৰেল ইলেকশ্যনটো অনুষ্ঠিত হৈছিল আৰু তেতিয়া ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশনাৰ কোন আছিল ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশনাৰ আছিল সুকুমাৰ সেন ঠিক আছে অৰ্থাৎ সুকুমাৰ সেন ইণ্ডিয়াৰ প্ৰথম চিফ ইলেকশ্যন কমিশনাৰ আছিল ওকে নেক্সট কোৱেশ্চন আহিছো Which of the following can summon a joint session of the parliament? তলৰ কোনটোৱে সংসদৰ যৌথ অধিৱেশন আহ্বান কৰিব পাৰে অপচন এ প্ৰেসিডেন্ট অপচন বি লোকসভা স্পিকাৰ অপচন সি ভাইস প্ৰেসিডেন্ট অপচন ডি ডেপুটি চেয়াৰম্যান অফ ৰাজ্যসভা ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া প্ৰেসিডেন্টে জয়েন্ট সিটিং এটা সামন কৰিব পাৰে ঠিক আছে আৰু জয়েন্ট সিটিং আন্ডাৰ আৰ্টিকল 108 কনভেন কৰিব পাৰে কোনে প্ৰেসিডেন্ট অফ ইণ্ডিয়া পাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো চাইছো who presides over a joint sitting of the parliament এই জয়েন্ট সিটিং যদি হয় আন্ডাৰ আৰ্টিকল 108 সেই সিটিংখন কোনে প্ৰিসাইড ওভাৰ কৰে অৰ্থাৎ
সেই যৌথ অধিৱেশনৰ সভাপতিত্ব কোনে কৰে অপশ্যন এ প্ৰেচিডেণ্ট অপশ্যন বি লোকসভা স্পীকাৰ অপশ্যন চি ৰাজ্যসভা চেয়াৰমেন অপশ্যন ডি ডেপুটি চেয়াৰমেন অফ ৰাজ্যসভা ইয়াৰ আনসাৰটো হৈছে লোকসভা স্পীকাৰ ঠিক আছে কনভেন কৰে প্ৰেচিডেণ্টে অৰ্থাৎ আহ্বান কৰে প্ৰেচিডেণ্টে কিন্তু সভাপতিত্ব কৰে লোকসভা স্পীকাৰে আৰু এই যিখন জইণ্ট সিটিং হয় সেইখন একৰ্ডিং টু লোকসভা ৰুলছ কণ্ডাক্ট কৰা হয় নট একৰ্ডিং টু ৰাজ্যসভা একৰ্ডিং টু লোকসভা ৰুলছে কণ্ডাক্ট কৰা হয় আৰু লোকসভা স্পীকাৰে প্ৰিচাইড কৰে বা সভাপতিত্ব কৰে ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ Within how many days does the Rajya Sabha need to pass a finance bill? বিত্ত বিধেয়ক এখন ৰাজ্যসভাই কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগিব অপশ্যন এ 10 অপশ্যন বি 12 অপশ্যন চি 14 অপশ্যন ডি 21 ইয়াৰে আনসাৰটো হৈছে অপশ্যন চি ঠিক আছে 14 দিনৰ ভিতৰত মানে ফাইনেন্স বিল বা মানি বিল এখন বিত্ত বিধেয়ক এখন ৰাজ্যসভাই পাছ কৰিব লাগিব বা গৃহীত কৰিব লাগিব ঠিক আছে নহলে লোকসভালৈ ঘূৰি যাব আৰু অটোমেটিক্যালি পাছ হৈ যাব বিধেয়কখন ঠিক আছে Next question to Laisu. Which of the following is not a part of the collegium that appoints Supreme Court judges? তলৰ কোনটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি দিয়া কলেজিয়ামৰ অংশ নহয় সুপ্ৰিম কোৰ্ট জাজবোৰক এপইণ্টমেণ্ট দিয়াৰ কাৰণে এখন কলেজিয়াম থাকে ঠিক আছে সেই কলেজিয়ামখনে সুপ্ৰিম কোৰ্টৰ জাজৰ নাম ৰেকমেণ্ড কৰে আৰু একৰ্ডিংলি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই তেওঁলোকক এপইণ্টমেণ্ট দিয়ে এটা সুধিছে যে সেই কলেজিয়ামখনৰ মেম্বাৰ কোন কোন হয় কোন কোন নহয় বুলি সুধিছে হুইচ নট এ পাৰ্ট বুলি সুধিছে অপশ্যন এ ইউনিয়ন ল মিনিষ্টাৰ অপশ্যন বি চিফ জাষ্টিছ অফ ইণ্ডিয়া অপশ্যন চি হাইকোৰ্ট জাজেছ আৰু অপশ্যন ডি সুপ্ৰিম কোৰ্ট জাজেছ ইয়াৰ আনসাৰটো হৈছে ইউনিয়ন ল মিনিষ্টাৰ সেই কলেজিয়ামখনৰ পাৰ্ট নহয় সেই কলেজিয়ামখনত কোন কোন থাকে সেই কলেজিয়ামখনত চিফ জাষ্টিছ অফ ইণ্ডিয়া থাকে হাইকোৰ্ট জাজো থাকে আৰু সুপ্ৰিম কোৰ্টৰ জাজো থাকে ঠিক আছে কিন্তু ইউনিয়ন ল মিনিষ্টাৰ নাথাকে Next question to Aisu. The Indian Constitution is Bharatiya Sangvidhanখন হৈছে option A federal, option B unitary, option C mixture of federal and unitary আৰু option D federal in normal times and unitary in times of emergency. ইয়াৰে আনসাৰটো হ'ব option D federal in normal times আৰু unitary in times of emergency. ঠিক আছে Unitary in times of emergency মানে হৈছে emergency সময়ত অৰ্থাৎ আৰ্টিকল 352 যেতিয়া ইম্পোজ কৰিব তেতিয়া আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰটো ইউনিটাৰী ষ্ট্ৰাকচাৰলৈ কনভাৰ্ট হৈ যায় উইদাউট এনি এমেণ্ডমেণ্ট ঠিক আছে এমেণ্ডমেণ্ট নকৰাকৈ অটোমেটিক্যালি ইউনিটাৰী ষ্ট্ৰাকচাৰলৈকে পৰিৱৰ্তন হৈ যায় সেইকাৰণে ইউনিটাৰী ইন টাইমছ অফ ইমাৰ্জেঞ্চি বুলি কোৱা হয় আৰু সাধাৰণ অৱস্থাত নৰ্মেল সময়ত ফেডাৰেল হয় ঠিক আছে Next question to Laisu. How many times has the preamble of the constitution been amended? সংবিধানৰ প্ৰস্তাৱনা যেটো আমাৰ হেতু কিমানবাৰ সংশোধনী কৰা হৈছে 1 2 3 4 preamble খন actually এবাৰে amendment কৰা হৈছে ঠিক আছে answer is option A আৰু কেতিয়া amendment কৰা হৈছিল through the 42nd amendment act in 1976 এবাৰে amendment কৰা হৈছিল 1976 চনত through 42nd amendment ঠিক আছে আৰু amendment খনে কি চেঞ্জেছ আনিছিল amendment খনে তিনিটা শব্দ ইনসাৰ্ট কৰিছিল socialist secular আৰু integrity এই তিনিটা শব্দ এই amendmentটোৱে এড কৰিছিল preamble খনত ঠিক আছে Next question to Lahisu. Election Commission of India is a ভাৰতৰ নিৰ্বাচন আয়োগটো কেনে ধৰণৰ বডি এটা হয় বা কেনে ধৰণৰ অৰ্গানাইজেশ্যন এটা হয় অপশ্যন এ দিছে লিগেল বডি অপশ্যন বি কনষ্টিটিউচনেল বডি অপশ্যন চি বডি এষ্টাব্লিছড থ্ৰু এন এক্সিকিউটিভ ৰিজলিউশ্যন আৰু অপশ্যন ডি ইনফৰ্মেল বডি এনচাৰটো হ'ব কনষ্টিটিউচনেল বডি ঠিক আছে কাৰণ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াখন আণ্ডাৰ আৰ্টিকল 324 এষ্টাব্লিছ কৰা হৈছিলে হেতু কাৰণে এখন
কনষ্টিটিউচনেল বডি বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছোঁ which of the following acted as the constitutional advisor to the constituent assembly তলৰ কোনটোৱে সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা হিচাপে কাম কৰিছিল অপশ্যন এ ভিপি মেনন অপশ্যন বি বিএন ৰাও অপশ্যন চি এইচ কে মুখাৰ্জী অপশ্যন ডি ডক্টৰ ভীমৰাও আম্বেদকাৰ ইয়াৰে আনসাৰটো হৈছে বিএন ৰাও ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ In which of the following case is the Indian Constitution similar to that of the USA? তলৰ কোনটো ক্ষেত্ৰত ভাৰতীয় সংবিধানখন আৰু আমেৰিকান সংবিধানখন একে বা দুখনৰ মাজত মিল আছে অপশ্যন এ ৰুল অফ ল অপশ্যন বি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অপশ্যন চি ফাণ্ডামেণ্টেল ৰাইটছ আৰু অপশ্যন ডি ৰিজিড কনষ্টিটিউশ্যন শুদ্ধ উত্তৰটো হৈছে ফাণ্ডামেণ্টেল ৰাইটছ কনচেপ্টটো ইণ্ডিয়াই আমেৰিকাৰ পৰা বড়ো কৰিছিলে ঠিক আছে আৰু ৰুল অফ ল এইটো এটা ব্ৰিটিছ কনচেপ্ট হয় আৰু ডিপিএছপি ডাইৰেক্টিভ প্ৰিন্সিপল গেটা ইণ্ডিয়াই আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰি আনিছিলে বা আইৰিছ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰিছিলে ঠিক আছে গতিকে ইয়াৰে এনচাৰটো হ'ব অপশ্যন চি নেক্সট কুৱেশ্যনটো আহিছোঁ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে অপশ্যন এ দ্য হেড অফ গভৰ্ণমেণ্ট দি হেড অফ ষ্টেট চি দ্য ৰিয়েল এক্সিকিউটিভ আৰু ডি ফেক্টো এক্সিকিউটিভ ইয়াৰে আনচাৰটো হৈছে দ্য হেড অফ ষ্টেট ঠিক আছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ ষ্টেট হেড অফ গভৰ্ণমেণ্ট নহয় হেড অফ গভৰ্ণমেণ্ট কোন হয় হেড অফ গভৰ্ণমেণ্ট হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ঠিক আছে আৰু ৰিয়েল এক্সিকিউটিভ হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডি ফেক্টো মানে ৰিয়েলে হয় গতিকে ডি ফেক্টো এক্সিকিউটিভ আৰু ৰিয়েল এক্সিকিউটিভ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হয় ঠিক আছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক নমিনেল হেড বুলিও কোৱা হয় নমিনেল হেড বুলিও কোৱা হয় ঠিক আছে নমিনেল হেড আৰু হেড অফ ষ্টেট ঠিক আছে এইখিনি বেছিক কনচেপ্টছ হয় এই বেছিক কনচেপ্টছবোৰ ক্লিয়াৰ হ'ব লাগিব ঠিক আছে এই বেছিক কনচেপ্টছবোৰ ক্লিয়াৰ হ'লে এডিআৰই বা ষ্টেট গভৰ্ণমেণ্টৰ এক্সামছবোৰ ক্লিয়াৰ কৰা ভাল চান্স এটা থাকে অ'কে নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ দ্য মিনিষ্টাৰ্ছ ইন দ্য ইউনিয়ন কেবিনেট আৰ এপইণ্টেড বাই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে কোনে এপইণ্ট কৰে অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অপশ্যন বি প্ৰেচিডেণ্ট অপশ্যন চি প্ৰেচিডেণ্ট অন দি এডভাইচ অফ দি প্ৰাইম মিনিষ্টাৰ অপশ্যন ডি প্ৰাইম মিনিষ্টাৰ অন দি এডভাইচ অফ দি প্ৰেচিডেণ্ট শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এপইণ্ট কৰে প্ৰেচিডেণ্টে কিন্তু নিজৰ মতে নকৰে প্ৰাইম মিনিষ্টাৰে যদি এডভাইচ দিব তাৰ মতেহে কৰে ঠিক আছে গতিকে এনচাৰ ইজ অপশ্যন চি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দি লোকসভা ইজ লোকসভাৰ সৰ্বোচ্চ শক্তি কিমান অপশ্যন এ 552 অপশ্যন বি 250 অপশ্যন চি 545 আৰু অপশ্যন ডি 457 এনচাৰটো হৈছে 552টা মেক্সিমাম মেম্বাৰ্ছ থাকিব পাৰে ঠিক আছে কিন্তু কাৰেণ্টলি কিমান মেম্বাৰ্ছ আছে আমাৰ কাৰেণ্টলি আছে 545টা মেম্বাৰ্ছে আছে কিন্তু প্ৰশ্নটো সুধিছে মেক্সিমাম ষ্ট্ৰেংথ কিমান গতিকে মেক্সিমাম ষ্ট্ৰেংথ হৈছে 552 একৰ্ডিং টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গতিকে এইখিনি বেছিক বস্তু হয় এই 25টা আমি বেছিক কুৱেশ্যনছ আমি ডিছকাছ কৰিলোঁ আমাৰ এডিআৰইৰ কাৰণে কোৰ্চ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে বিএছচি একাডেমীৰ অনলাইন অফলাইন দুটা ক্লাছেছ ষ্টাৰ্ট হৈ গৈছে দেৱালীৰ পিছত নতুন বেটছ আহিব এনকুৱাৰীৰ কাৰণে মই আপোনালোকক ফোন নম্বৰ এটা দি দিছোঁ 9864502020 এইটো নম্বৰত আপোনালোকে কল কৰি যিকোনো এনকুৱাৰী কৰিব পাৰে ঠিক আছে আজিলৈকে এইখিনিয়ে ধন্যবাদ থেংক ইউ